হেল্ল' এভৰিৱান, আজি আৰু এটা ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ মাজত। আজি বেলেগ এটা গুৰুত্বপূৰ্ণ বিষয়ত কথা পাতিম আপোনালোকৰ লগত। তো আজিৰ বিষয়টো হৈছে যে বহুত মানুহে নতুন ইউটিউব চেনেল খুলি আছে, ফেচবুকত আপলোড কৰিবলৈ ভিডিঅ' বনাই আছে, ইনষ্টাগ্ৰামৰ কাৰণে ভিডিঅ' বনাই আছে। তো এইবিলাক ভিডিঅ' বনাবলৈ হ'লে পোনপ্ৰথমতে আপুনি ভিডিঅ'টো এডিট কৰিব লাগে। তো আপুনি ভিডিঅ'টো কেনেকৈ এডিট কৰিব সেই বিষয়ে আজি আপোনাক মই জনাই দিম, শিকাই দিম। আপোনালোকে মোৰ ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাব, ষ্টেপ বাই ষ্টেপ মই আপোনাক দেখাই দি আছোঁ। আৰু ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মই দুটামান কথা কওঁ। চাওক, আমি ল'ৰা মানুহ, আমাৰ ল'ৰা মানুহৰ মোবাইলত যেতিয়া এটা ছোৱালী মানুহৰ ভিডিঅ' হওক বা ফটো হওক যেতিয়া আমি দেখা পাওঁ, লগে লগে আমি ফ'ল' কৰি দিওঁ, লাইক কৰি দিওঁ। কিন্তু ল'ৰা মানুহৰ ভিডিঅ' আমাৰ মোবাইলত আহিলে অলপ হিংসা হয়, মানে আমি ছাপোৰ্ট নকৰোঁ। বাদ দিয়া, ল'ৰা মানুহৰ ভিডিঅ' আৰু কি ছাপোৰ্ট কৰিব, এনেকুৱা কৰিব নালাগে। ল'ৰা মানুহক ছাপোৰ্ট কৰক, ছোৱালী মানুহকো ছাপোৰ্ট কৰক। মই কোৱা নাই যে ছোৱালী মানুহক ছাপোৰ্ট কৰিব নালাগে। ছোৱালী মানুহে কিন্তু আমাক কেতিয়াও ছাপোৰ্ট নকৰে, মনত ৰাখিব। ছোৱালী মানুহৰ ভিডিঅ' চালে ছোৱালী মানুহে ছাপোৰ্ট কৰিব, কিন্তু ল'ৰা মানুহৰ ভিডিঅ' কেতিয়াও ছোৱালী মানুহে ছাপোৰ্ট নকৰে। তো সেইকাৰণে আপুনি মোক ছাপোৰ্ট কৰক, মই আপোনাক ছাপোৰ্ট কৰিম। নতুন ইউটিউবাৰ আমি এনেকৈ আগবাঢ়ি যাব লাগিব। আগত যেতিয়া নতুন নতুন ইউটিউব আহিল, তেতিয়া আজিৰ যিবিলাক ডাঙৰ ডাঙৰ ইউটিউবাৰ, যেতিয়া আমাৰ মাজত ভিডিঅ' আহিছে মোবাইলত, লগে লগে আমি ছাবস্ক্ৰাইব কৰি দিছোঁ। হ'লেও আজিকালি মানুহৰ মাইণ্ডছেট অলপ চেঞ্জ হৈছে, ইমান সহজতে মানে ছাবস্ক্ৰাইব নকৰে। যদি ভাল কণ্টেণ্ট কোনোবাই আপলোড কৰে, ছাবস্ক্ৰাইব কৰে বাৰু, কিন্তু আবুল তাবুল এনে এটা ভিডিঅ' আপলোড কৰিলে মানুহে ছাবস্ক্ৰাইব নকৰে। তো মোক অলপ ছাপোৰ্ট কৰক, যাতে মই আপোনালোকৰ মাজত অলপ শিক্ষামূলক ভিডিঅ' আপলোড কৰিব পাৰোঁ, যাতে মোৰ মনটো অলপ ভাল লাগে। সেইকাৰণে আপোনাক অনুৰোধ কৰিছোঁ যে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক, লাইক কৰক, ভিডিঅ'টো শ্বেয়াৰ কৰক, আৰু কমেণ্ট বক্সত আপোনাৰ মতামত জনাবলৈ নাপাহৰিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। কেনেকৈ ভিডিঅ' এডিট কৰিব পাৰোঁ সেই বিষয়ে আজি আপোনাক মই দেখাই দি আছোঁ। চাওক, ভিডিঅ' এডিট কৰিবলৈ হ'লে আপুনি প্ৰথমতে আপোনাৰ প্লে ষ্ট'ৰ ওলাই ল'ব। গুগল প্লে ষ্ট'ৰ ওলাই লোৱাৰ পিছত আপুনি চাৰ্চ বাৰত টাইপ কৰিব আপুনি VN। ডিছক্ৰিপশ্যনত মই লিংক দি দিম, তাতে পৰা আপুনি ডাউনলোড কৰিব পাৰে, আৰু গুগল প্লে ষ্ট'ৰৰ পৰা আপুনি ডাউনলোড কৰিব পাৰে। ইয়াতে আপুনি টাইপ কৰিব VN টাইপ কৰি আপুনি চাৰ্চ কৰি দিব। চাৰ্চ কৰাৰ পিছত আপোনাৰ প্ৰথমতে চাব এটা এপ্লিকেশ্যনৰ লিংক পাব, VN। তো আপুনি এইটো ডাউনলোড কৰি ল'ব। মই বাৰু ডাউনলোড কৰি লৈছোঁ, মই অ'পেন কৰি লৈ আছোঁ। অ'পেন কৰাৰ পিছত আপুনি এনেকৈ এটা ইণ্টাৰফেচ দেখা পাব, একদম ইজি ইণ্টাৰফেচ। তো আপুনি জাষ্ট ইয়াতে এটা অপশ্যন পাব নিউ প্ৰজেক্ট। এই নিউ প্ৰজেক্টত আপুনি ক্লিক কৰি দিব। ঠিক আছে, নিউ প্ৰজেক্টত ক্লিক কৰাৰ পিছত আপুনি এতিয়া কোনটো ভিডিঅ' আপুনি এডিট কৰিব, বুজিলেনে? কোনটো ভিডিঅ' আপুনি এডিট কৰিব, সেই ভিডিঅ' আপুনি ইয়াতে পৰা চিলেক্ট কৰিব। ভিডিঅ'ৰ ওপৰত ক্লিক কৰিব, তলত দেখা পাব নেক্সটত আপুনি ক্লিক কৰি দিব। বাছ, চিম্পল। নেক্সটত ক্লিক কৰাৰ পিছত আপোনাৰ চাব টাইম লাইনত ভিডিঅ'টো আহি গৈছে। লাষ্টত যাব, ইয়াতে এটা অপশ্যন পাব আপোনাৰ একদম লাষ্টত, ইনপুট টাইটেল। এই ইনপুট টাইটেল আপুনি প্ৰথমতে ডিলিট কৰি ল'ব। ইয়াতে চাব ডিলিট অপশ্যন আহিছে, ডিলিট কৰি ল'ব। ডিলিট কৰি লোৱাৰ পিছত আপুনি একদম ফাৰ্ষ্টলৈকে যাব। ফাৰ্ষ্টলৈকে যোৱাৰ পিছত এতিয়া আপুনি ভালকৈ চাব, মই যেনেকৈ দেখাই দি আছোঁ, ছেম আপুনি তেনেকৈ কৰিলে আপুনি ঘৰতে বহি ভিডিঅ' এডিট কৰিব পাৰিব। বেলেগ মানুহৰ ওচৰত যাবলৈ কাম নাই। এতিয়া চাব, এতিয়া আপুনি ভিডিঅ'টোৰ ওপৰত আপুনি কি এড কৰিব,
আপোনাৰ চেনেলৰ লগো এড কৰিব নে মোৰ ভিডিঅ'ৰ মাজে মাজে চাব তলফালে আপোনাৰ দেখা পাব ছাবস্ক্ৰাইব বটন আপোনাৰ আহি আছে গৈ আছে তো সেই ছাবস্ক্ৰাইব বটন লগাব না আপোনাৰ চেনেলৰ লগো লগাব এইটো আপোনাৰ ইচ্ছা তো জাষ্ট আপোনাক মই দেখাই দি আছোঁ মই ইয়াতে চাব টেপ টু এড ষ্টিকাৰ ইয়াতে এইটো প্লাছত আপুনি ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ পিছত চাব ইয়াতে ফটোজ বুলি লেখা আহিছে ফটোজৰ ওপৰত আপুনি ক্লিক কৰি দিব এতিয়া মই জাষ্ট আপোনাক বুজাবলৈ মই মোৰ চেনেলৰ লগোটো লগাই আছোঁ মই এইটো মোৰ চেনেলৰ যেটো লগো মই এড কৰিলোঁ এতিয়া আপোনাৰ বেকগ্ৰাউণ্ডটো ৰিমুভ কৰিব লাগে ইয়াৰ কাৰণে আপুনি তলত যিবিলাক অপশ্যন দেখা পাইছে আপুনি লেফ্ট সাইডত আপুনি এনেকৈ স্ক্ৰল কৰিব স্ক্ৰল কৰাৰ পিছত আপুনি এটা অপশ্যন পাব ইয়াতে ক্ৰোমা অপশ্যনটো আপুনি একবাৰ ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপোনাৰ চাওক এইটো ফটোৰ মাজত এটা ৰাউণ্ড সাৰ্কেল আহিছে সাৰ্কেলটো আপুনি এনেকৈ প্ৰেছ কৰি আপুনি এটা কৰ্নাৰত এৰি দিব এৰি দি পেলাই আপুনি ইয়াতে চাব ৰাইট বুলি এটা চিন আহিছে ৰাইট চিনত আপুনি ক্লিক কৰি দিব বাস এতিয়া আপুনি এইটো সৰু ডাঙৰ কৰিব পাৰে কোনটো পজিশনত আপুনি ৰাখিব প্ৰেছ কৰি আপুনি সেই পজিশনত এৰি দিব এতিয়া মই ভিডিঅ'টো প্লে কৰি আছোঁ চাওক কৰ্নাৰত মোৰ চেনেলৰ লগো এনিমেশ্যন কৰি আছে এতিয়া আপুনি ছাবস্ক্ৰাইব বটন কেনেকৈ এড কৰিব আৰু ইয়াতে আপুনি ষ্টিকাৰৰ যেটো আপোনাৰ অপশ্যন প্লাছত ক্লিক কৰিব ফটোছত যাব আপোনাৰ ছাবস্ক্ৰাইব বটনৰ হেৰিটো আপুনি সিলেক্ট কৰিব কৰাৰ পিছত সেম আপোনাৰ ক্ৰোমাত এবাৰ ক্লিক কৰিব ক্লিক কৰি সাৰ্কেলটো আপুনি প্ৰেছ কৰি কৰ্নাৰত এৰি দিব ৰাইট কৰি দিয়াৰ পিছত এতিয়া আপুনি এইটো সৰু ডাঙৰ কৰিব পাৰে পজিশন আপুনি কোনটো পজিশনত ৰাখিব সেই পজিশনত প্ৰেছ কৰি সেই পজিশনত আপুনি এৰি দিব এৰি দি আপুনি একবাৰ প্লে কৰিব ভিডিঅ'টো চাওক মোৰ ছাবস্ক্ৰাইব বটন এনিমেট কৰি আছে আৰু ওপৰৰ কৰ্নাৰত আপোনাৰ মোৰ চেনেলৰ লগো এনিমেশ্যন কৰি আছে বুজিলে এতিয়া আপোনাৰ সেম প্ৰসেছত আপুনি যদি আপোনাৰ ফানি ভিডিঅ' ক্লিপ যদি আপুনি লগাব বিচাৰি আছে তেনেহলে আপোনাৰ এই মিডিয়াত একবাৰ ক্লিক কৰিব তলত মিডিয়াত ক্লিক কৰি আপুনি যিকোনো এটা ভিডিঅ' ফৰ এক্সাম্পল মই মোৰ ভিডিঅ'ই ডাবল লগাই আছোঁ মই ক্লিক কৰিলোঁ এতে আপুনি ফানি ভিডিঅ'ৰ ক্লিপ আপুনি ডাউনলোড কৰি ৰাখিব সেই ফানি ভিডিঅ'ৰ ক্লিপ আপুনি এতে লগাই দিব লগাই দিলে আপোনাৰ চাওক মোৰ ভিডিঅ'টো ডাবল হৈ গৈছে এতিয়া যদি আপুনি ইয়াতে ফানি ভিডিঅ' ক্লিপ লগাই চাওক মই লগাই ৰাখিছোঁ ইয়া চাওক এইটো মোৰ ফানি ভিডিঅ' ক্লিপ এইটো চাওক বুজিলে এতিয়া কথাটো হ'ল আপুনি ছাবস্ক্ৰাইবাৰ বটন কেনেকৈ ডাউনলোড কৰিব চেনেলৰ লগো কেনেকৈ বনাব চেনেলৰ থাম্বনেল কেনেকৈ বনাব লাগে আৰু ফানি যিবিলাক ভিডিঅ' ক্লিপ সেই ভিডিঅ' ক্লিপ আপুনি ক'ৰ পৰা ডাউনলোড কৰিব আৰু আপোনাৰ যাতে কপিৰাইট নালাগে বহুত মানুহ আছে এটা বস্তু আপোনাৰ গুগলৰ পৰা ডাউনলোড কৰিছে ইউটিউবত ইউজ কৰিছে চেনেলত মানে কপিৰাইট ষ্ট্ৰাইক আহি গৈছে তো সেইকাৰণে যাতে আপোনাৰ চেনেলত কপিৰাইট নালাগে তো সেইবিলাক বস্তু আপুনি কেনেকৈ ডাউনলোড কৰিব থাম্বনেল কেনেকৈ বনাব লাগে ইউটিউবৰ লগো কেনেকৈ বনাব লাগে ছাবস্ক্ৰাইবাৰৰ বটন কেনেকৈ আপুনি ডাউনলোড কৰিব কেনেকৈ আপুনি ইউজ কৰিব এই বিষয়ে যদি আপুনি জানিব বিচাৰে তেনেহলে মই নেক্সট এটা ভিডিঅ'ত মই আপোনাক দেখাই দিম তো আজিৰ কাৰণে ইমানেই ভিডিঅ'টো কেনেকুৱা পালে কমেন্ট বক্সত জনাব কমেন্ট বক্সত আপোনাৰ মতামত জনাবলৈ নাপাহৰিব আজিৰ কাৰণে ইমানেই ধন্যবাদ জয় আই অসম